চিপাঝাৰৰ ২ নং চেঙাপাৰা শ্ৰী শ্ৰী হৰিমন্দিৰৰ জেঠমহীয়া বাৰ্ষিক সভা সম্পন্ন। জুন মাহৰ ২৮-২৯ তাৰিখ দেওবাৰ আৰু সোমবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিপাঝাৰৰ ২ নং চেঙাপাৰা শ্ৰী শ্ৰী হৰিমন্দিৰৰ জেঠমহীয়া বাৰ্ষিক ৰাইজৰ সভা অনুষ্ঠিত হয়। প্ৰথম দিনৰ সামূহিক বিৰতিৰ অন্তত দ্বিতীয় দিনত সোমবাৰে ৰাতিপুৱা মাংগলিক ৰীতি-নীতিৰ মাজেৰে ভাগৱতৰ শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে খটৰা সত্ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি যাদৱ চন্দ্ৰ মহন্তই। অন্যহাতে দেৱবসন উন্মোচন কৰে মঙলদৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক পৰেশ কুমাৰ শৰ্মাই। ইয়াৰ উপৰিও প্ৰথমবাৰৰ বাবে দেৱবসন ডাকযোগে মন্দিৰ সম্পাদক জ্যোতিষ বৰাই ৬৭,১০১ টকাত গ্ৰহণ কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় উজাপানী পৰিৱেশন। নিশা নাগাৰানা প্ৰদৰ্শনেৰে ২ নং চেঙাপাৰা শ্ৰী শ্ৰী হৰিমন্দিৰৰ জেঠমহীয়া বাৰ্ষিক সভাহৰ সামৰণি পৰে। নামখনৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AIN লাইভ। আমাৰ ২ নং চেঙাপাৰা শ্ৰী শ্ৰী হৰি মন্দিৰত যি জেঠুৱা কাজ ৰাইজৰ সভাখন হৈছে, যদিও জেঠত হ'ব লগা আৰু আজি দুদিনীয়া আজি আমাৰ দ্বিতীয় দিন। প্ৰথম দিনৰ দশমী ৰোপণ এনেকৈ বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈ যোৱাকালি আমাৰ পাল নাম আছিলে, এইখিনি সমাপ্ত হৈ আজিৰ দিনত আমাৰ ভাগৱত সভা আৰম্ভ হ'ল। লগতে আজি এটা বিশেষ অনুষ্ঠান আমি এটা অন্তৰ্ভুক্ত কৰিছিলোঁ। আমি আজি আমাৰ অঞ্চলৰ বাঁহী অঞ্চলৰ যিটো মন্দিৰ আছে তেওঁলোকৰ অনুপ্ৰাণিত হৈ দেৱবসন বস্ত্ৰ উন্মোচন নিলাম এই কাৰ্যসূচীটো আমি এইবাৰ আমাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ ২ নং চেঙাপাৰাত অনুষ্ঠিত কৰিছিলোঁ। আমি এটা ইচ্ছা এটা আছিলে যে আমাৰ ৰাইজৰ মাজত এনেকুৱা এটা অনুষ্ঠান প্ৰচলিত কৰিবৰ কাৰণে যাৰ হওক আমি সেই অনুষ্ঠানটো সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু সেইভাৱে আশীৰ্বাদ পাইছোঁ ৰাইজৰ ফালৰ পৰা। আৰু ইতিমধ্যে আজি এই নিলাম কাৰ্যসূচীত আমি আজি এই দেৱবসন বস্ত্ৰখন আমি পাবলৈ সক্ষম হৈছোঁ। এইটো ব্যৱস্থা এইটো দৰং জিলাত আজি কিছু বছৰৰ পৰা সংযোজন হৈছে। প্ৰকৃততে এইটো আধ্যাত্মিক দৰ্শন আৰু সনাতন সংস্কৃতিৰ মই ভাবোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। আধ্যাত্মিকতাই মানুহক সদায় সচেতন কৰে আৰু মানুহৰ আধ্যাত্মিক দৰ্শন হোৱাৰ লগে লগে মানুহৰ অপকৰ্মৰ পৰা সৎ পন্থলৈ মানুহ গুচি আহে। গতিকে এই দেৱবসনখন শব্দটোৱে বুজাইছে দেৱতাৰ ওপৰত অৰ্পণ কৰা এখন বস্ত্ৰ। সেইখন অনাগতা হিচাপে সম্পূৰ্ণ নীতি নিয়মেৰে এখন বৈ অনা হয় আৰু সেইখন আনুষ্ঠানিকভাৱে যোৱাকালি প্ৰথম দিনা গোন্ধৰ দিনাখনেই ভাগৱতৰ লগত তাক সংপৃক্ত কৰি ৰখা হয় আৰু আজি ৰাইজে সেইখন শোভাযাত্ৰাৰে আনুষ্ঠানিকভাৱে সামৰণি মাৰি ৰাইজৰ সুবিধাৰ্থে সেইখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ ব্যৱস্থা আছে। আৰু সেইখন যিহেতু দেৱবসন সকলো মানুহে তাক বিচাৰিব, গতিকে সকলো মানুহকো ৰাইজে দিব নোৱাৰে। গতিকে আনুষ্ঠানিক এটা নিলামৰ জৰিয়তে সেইখন ৰাইজৰ ওচৰত দিয়া হয় আৰু আজিৰ নিলামটো বৰ সুন্দৰ হৈছে। কেইবাগৰাকী শ্ৰদ্ধেয় ব্যক্তিয়ে এই নিলামত অংশগ্ৰহণ কৰি ২ নম্বৰ চেঙাপাৰা গাঁৱৰে এগৰাকী উদীয়মান যুৱক, তেওঁ এই হৰি মন্দিৰৰো বৰ্তমান সম্পাদকৰ দায়িত্বত আছে শ্ৰী জ্যোতিষ বৰা ডাঙৰীয়াই ১,৬৭,১০১ টকা এইবাৰ প্ৰথম হৈছে। গতিকে প্ৰথম হিচাপে আমি আশাবন্তক এটা ফল দেখিছোঁ। ইয়াৰ পিছত ভৱিষ্যতে হয়তো এখন আৰু বহু ওপৰলৈ গুচি যাব। ইয়াৰ গোটেই দৰ্শনটোৱে মই ভাবোঁ মানুহৰ মনত যেতিয়া এইটো সংপৃক্ত হ'ব, মানুহে যদি আধ্যাত্মিক দৰ্শনলৈ যাব, তেতিয়াহ'লে মানুহে তাৰমানে ধনটো পাহৰিব আৰু যেতিয়া এইখন আন্তৰিকতাৰে গ্ৰহণ কৰিব, এইখনে ধন কেতিয়া ওলাই দিয়ে মানুহে গম নাপায়। পৰিয়ালৰ অসুয়া বিপদ আপদ সকলো প্ৰভু বাসুদেৱে নাইকিয়া কৰে। এইটো আজিৰ পৰা বছৰ বছৰ চলিব। এইটো ডাকটো ক'ব না, ডাক মানে এইটো নিলাম হয়। গতিকে নিলাম হ'ব কিমান টকালৈ যায় এইটো প্ৰভু ঈশ্বৰে জানে। এইটো তাৰমানে কোনেও ইমান টকাত ক্ৰয় কৰিম বুলি আনুষ্ঠানিকভাৱে জেদ কৰি কিনিব নোৱাৰে। কিমানজন মানুহে আজি 5জনে অংশগ্ৰহণ কৰিলে। এইটো যিহেতু এইবাৰ বহুল প্ৰচাৰ হোৱা নাই, এইবাৰ স্থানীয় গাঁৱৰ মাজতে সীমিত হৈ আছে প্ৰথমবাৰৰ কাৰণে। মই ভাবোঁ অদূৰ ভৱিষ্যতে গোটেই দৰং জিলাৰ এটা সুদূৰপ্ৰসাৰী প্ৰক্ৰিয়া হ'ব আৰু ৰাইজৰ যিটো আধ্যাত্মিক দৰ্শন সেইটো আৰু বাঢ়িব আৰু সনাতন সংস্কৃতিৰ গৌৰৱোজ্জ্বল ইতিহাস এই হয়তো মন্দিৰেই ভৱিষ্যতে সকলোকে দিবলৈ সক্ষম হ'ব। নৱপ্ৰজন্মক কি নৱপ্ৰজন্মবিলাকৰ মাজত এটা কথা হৈছে নৈতিকতাৰ অভাৱ হৈছে। এই নৈতিকতা শব্দটোৱে বুজে যেতিয়া মানুহে ভাল আৰু বেয়াৰ বিবেচনা কৰিব পাৰে, সেইটোৱে নৈতিকতা। গতিকে যিটো বস্তু খালে বেয়া হয় সেইটো খাব নালাগে, এই কথাখিনি আহে আধ্যাত্মিক দৰ্শনৰ লগত। গতিকে আমাক সেই পৌৰাণিক গীতাশাস্ত্ৰ ভাগৱত এইবিলাকে বেদ পুৰাণে আমাৰ যিখিনি ঋষিমুনিসকলে বাক্য দি গৈছে যে বেয়া বস্তু খাব নালাগে, বেয়া বচন ক'ব নালাগে, বেয়া কথা শুনিব নালাগে, সেই কথাখিনি যদি ডেকা প্ৰজন্মই শুনে তেতিয়াহ'লে আমাৰ এই অসুৰা সমাজৰ যিটো বিভাজন, সমাজৰ যিটো বিশৃংখলতা সেইবিলাক নাইকিয়া হ'ব বুলি আমি ধৰি লওঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।